নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই বিষয়বস্তুবিলাক চাই অলপ হ'লেও আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ কৰিছোঁ আপোনালোকে যিসকলে মোৰ এই ভিডিঅ'সমূহ চায় ভিডিঅ'সমূহ যাতে শেষলৈকে চায় আৰু এটা সমাপ্ত কৰি যাতে নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণেই মই অনুৰোধটো কৰিছোঁ আৰু এই অনুৰোধটো আপোনালোকে ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে মেটাৰনিটি লিভ, অৰ্থাৎ মেটাৰনিটি বেনিফিট এক্ট যিখন আছে, অৰ্থাৎ যিসকল মহিলাই চৰকাৰী চাকৰি কৰে বা কোনোবা অৰ্গেনাইজেশ্যনছ কাম কৰে, ফেক্টৰীত কাম কৰে বা এনি কাইণ্ড অফ ইনষ্টিটিউশ্যনত কাম কৰে, তেওঁলোক যেতিয়া প্ৰেগনেণ্ট হয় বা গৰ্ভৱতী হয়, সন্তান জন্ম দিয়াৰ যেতিয়া সময় আহে, ডেলিভাৰীৰ আগত আৰু ডেলিভাৰীৰ পিছত তেওঁলোকে এইখন এক্টৰ আধাৰত কেনেকুৱা ধৰণৰ বেনিফিট পাব পাৰে এই বিষয়ে মই আলোচনা কৰিম। লগতে আৰু এটা বস্তু আলোচনা কৰিম, মেটাৰনিটি লিভ যিটো গৰ্ভধাৰণ কৰাৰ পিছত চৰকাৰী চাকৰি কৰা মহিলাই বা কোনোবা অৰ্গেনাইজেশ্যনত কাম কৰা মহিলাই বা ইনষ্টিটিউশ্যনত কাম কৰা মহিলাই যেতিয়া গৰ্ভধাৰণ কৰে তেওঁলোকে মেটাৰনিটি লিভ পায়। এই লিভৰ ডিউৰেশ্যন কিমান, এই লিভৰ ডিউৰেশ্যনটো বৃদ্ধি পাইছে নেকি বা এমেণ্ডৰ জৰিয়তে নতুন কিবা বিষয়বস্তু ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নেকি, এই বিষয়ে মই আলোকপাত কৰিম। এতিয়া আমি সকলোৱে যিসকল অলৰেডি চাকৰি কৰি আছে মহিলা, বহুদিন হৈ গ'ল চাকৰি কৰা, তেওঁলোকে মেটাৰনিটি বেনিফিট এক্টৰ বিষয়ে জানে আৰু মেটাৰনিটি লিভ কি সেই বিষয়েও জানে। কিন্তু নতুনকৈ যিসকল মহিলা চৰকাৰী চাকৰিত সোমাইছে বা তেনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন অথবা ফেক্টৰীত কাম কৰে বা তেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনত কাম কৰে মহিলাই, নতুনকৈ যিসকল সোমাইছে তেওঁলোকে এই মেটাৰনিটি লিভৰ বিষয়ে হয়তো নাজানিব পাৰে। সেইকাৰণে মই আলোচনাটো আজি কৰিবলৈ বিচাৰিছোঁ। এতিয়া কথা হৈছে, মেটাৰনিটি লিভ ইজ এ পেইড লিভ provided to expecting or pregnant women who can utilize it before and after the delivery of the child. Maternity যিটো লিভ অৰ্থাৎ ছুটি, সেইটো হৈছে এটা পেইড লিভ। কি কাৰণে প্ৰভাইড কৰা হয়, কাক প্ৰভাইড কৰা হয়? এক্সপেক্টিং অৰ প্ৰেগনেণ্ট ওমেন, যিসকলে হু কেন ইউটিলাইজ ইট বিফৰ এণ্ড আফটাৰ দি ডেলিভাৰী অফ দি চাইল্ড। এই বেনিফিটটো অথবা মেটাৰনিটি লিভ যিটো বেনিফিট, এই বেনিফিটটো এনেকুৱা ধৰণৰ মহিলাসকলে ইউটিলাইজ কৰিব পাৰে আফটাৰ দি ডেলিভাৰী অফ দি চাইল্ড অৰ বিফৰ দি ডেলিভাৰী অফ দি চাইল্ড। মনত ৰাখিব, অল এমপ্লয়িজ অৰ অৰ্গেনাইজেশ্যনছ মাষ্ট গিভ মেটাৰনিটি লিভ টু প্ৰেগনেণ্ট ওমেন। যিমানবিলাক সকলো ধৰণৰ এমপ্লয়ি, মহিলা এমপ্লয়ি, যিসকলে অৰ্গেনাইজেশ্যনত কাম কৰে বা তেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনত কাম কৰে, তেওঁলোকক মেটাৰনিটি লিভ দিয়াটো মেণ্ডেটৰী। অৰ্থাৎ অল এমপ্লয়িজ অৰ অৰ্গেনাইজেশ্যনছ মাষ্ট গিভ মেটাৰনিটি লিভ টু প্ৰেগনেণ্ট ওমেন। গতিকে যদি কোনোবা চৰকাৰী মহিলাই কোনোবা এষ্টাব্লিছমেণ্টত কাম কৰে বা ইনষ্টিটিউশ্যনত কাম কৰে বা তেনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনত কাম কৰে, তাত তেওঁলোকে মেটাৰনিটি লিভ পোৱাটো তেওঁলোকৰ অধিকাৰ বা এইটো মেণ্ডেটৰী বুলি কোৱা হৈছে। ইট ইজ ভাইটেল টু এনচিয়ৰ দি অভাৰঅল ৱেলবিং অফ দি নিউ বৰ্ণ চাইল্ড এণ্ড মাদাৰ। এইটো বহুত
ইম্পৰ্টেণ্ট, বৰ গুৰুত্বপূৰ্ণ কথা। ভাইটেল বুলি কৈছে। কিয় ভাইটেল? কিহৰ কাৰণে? কি এনচিয়ৰ কৰিবলৈ? দি অভাৰঅল ৱেলবিং অফ দি নিউবৰ্ণ চাইল্ড। নিউবৰ্ণ চাইল্ডৰ যিটো নতুনকৈ শিশু জন্ম হ'ব, তেওঁৰ স্বাস্থ্য বা হেল্থৰ কাৰণে আৰু মাকৰ হেল্থৰ কাৰণে এই মেটাৰ্নিটি লিভ যিটো বেনিফিট, এই বেনিফিটটো বৰ ভাইটেল বুলি কৈছে। সেইকাৰণে মই আকৌ এবাৰ কৈ দিছোঁ, মেটাৰ্নিটি লিভ ইজ এ পেইড লিভ provided to expecting or pregnant women who can utilize it before and after delivery of the child. All employees or organizations in India must give maternity leave to pregnant women. It is vital to ensure the overall well-being of the newborn child and mother. অৰ্থাৎ মহিলাগৰাকী ফেক্টৰীতে কাম কৰক বা ইনষ্টিটিউশ্যনেতে কাম কৰক বা অৰ্গেনাইজেশ্যনতে কাম কৰক, তেওঁক মেটাৰ্নিটি লিভ দিবই লাগিব। যিখন এক্ট আছে, দি মেটাৰ্নিটি বেনিফিট এক্ট যিখন আছে, দি এক্ট প্ৰভাইডছ কম্প্ৰিহেনচিভ মেটাৰ্নিটি বেনিফিটছ ইনক্লুডিং মেডিকেল বোনাছ, পেইড লিভ এণ্ড নাৰ্ছিং ব্ৰেকছ। এই যিখন এক্ট আছে, এই এক্টখনে কি প্ৰভাইড কৰিছে? কম্প্ৰিহেনচিভ মেটাৰ্নিটি বেনিফিটছ প্ৰভাইড কৰিছে, য'ত ইনক্লুড কৰা হৈছে মেডিকেল বোনাছেছ আৰু পেইড লিভ আৰু নাৰ্ছিং ব্ৰেকছ, এইখিনি অন্তৰ্ভুক্ত কৰা হৈছে। দি এক্ট ছাপোৰ্টছ এণ্ড ছেফগাৰ্ডছ দি লাইভলিহুড এণ্ড ইণ্টাৰেষ্ট অফ দি ফিমেল এমপ্লয়ী এণ্ড গিভছ দেম টাইম টু নাৰ্চাৰ দেয়াৰ নিউ বৰ্ণছ while টেকিং কেয়াৰ অফ দেমছেলভছ। যিখন মেটাৰ্নিটি বেনিফিট এক্ট আছে, সেই এক্টখনে এটা কম্প্ৰিহেনচিভ মেটাৰ্নিটি বেনিফিটছ আনিছে বা দিছে, প্ৰভাইড কৰিছে। তাৰ ভিতৰত ইনক্লুড কৰি লৈছে মেডিকেল বোনাছেছ, যদি কিবা মেডিকেল বোনাছেছ আছে সেইখিনি পাব, পেইড লিভ পাব, এণ্ড নাৰ্ছিং ব্ৰেকছ, শিশুটিৰ বা মহিলাগৰাকীৰ নাৰ্ছিঙৰ কাৰণে যিটো ব্ৰেকছ লাগে, সময় লাগে, সেইখিনি পাব। দি এক্ট ছাপোৰ্টছ এণ্ড ছেফগাৰ্ডছ, এই এক্টখনে ছাপোৰ্ট কৰিছে আৰু ছেফগাৰ্ড দিছে দি লাইভলিহুড এণ্ড ইণ্টাৰেষ্ট অফ ফিমেল এমপ্লয়িজ। যিসকল ফিমেল এমপ্লয়ী আছে তেওঁলোকক ছেফগাৰ্ড দিছে আৰু ছাপোৰ্ট আৰু ছেফগাৰ্ডছ দিয়া হৈছে এই এক্টখনৰ জৰিয়তে ফিমেল এমপ্লয়ীসকলক। আৰু গিভছ দেম টাইম, আৰু সময় দিয়া হৈছে টু নাৰ্চাৰ দেয়াৰ নিউ বৰ্ণছ, যিসকল তেওঁলোকৰ শিশু জন্ম হৈছে নতুনকৈ, নিউ বৰ্ণছ, তেওঁলোকক প্ৰতিপালন কৰিবলৈ, নাৰ্চাৰ কৰিবৰ কাৰণে সময় দিয়া হৈছে, while টেকিং কেয়াৰ অফ দেমছেলভছ। মনত ৰাখিব। এজ পাৰ দি এক্ট, এই এক্টৰ মতে women working at recognized organizations and factories can take maternity leave for up to 6 months. গুৰুত্বপূৰ্ণ কথা, মনত ৰাখিব। এই এক্টৰ মতে যিসকল মহিলাই ৰিকগনাইজ অৰ্গেনাইজেশ্যনত কাম কৰে, ফেক্টৰীত কাম কৰে, তেওঁলোকে মেটাৰ্নিটি লিভ ল'ব পাৰে ফৰ আপ টু 6 months, 6 মাহলৈকে। ওমেন এমপ্লয়িজ কেন টেক মেটাৰ্নিটি লিভ বিফ'ৰ এণ্ড আফটাৰ ডেলিভাৰী দি চাইল্ড ফৰ আপ টু 6 months। অৰ্থাৎ যিসকল মহিলাই ৰিকগনাইজ অৰ্গেনাইজেশ্যনত কাম কৰে, ৰিকগনাইজ অৰ্গেনাইজেশ্যন যিসকল তাত কাম কৰে, ফেক্টৰীছত কাম কৰে, তেওঁলোকে মেটাৰ্নিটি লিভ ল'ব পাৰে ফৰ আপ টু 6 months। আৰু ওমেন এমপ্লয়িজ কেন টেক মেটাৰ্নিটি লিভ বিফ'ৰ এণ্ড আফটাৰ ডেলিভাৰী দি চাইল্ড। এই মেটাৰ্নিটি লিভটো ল'ব পাৰে বিফ'ৰ এণ্ড আফটাৰ ডেলিভাৰী দি চাইল্ড, শিশুটো জন্ম হোৱাৰ আগতে আৰু জন্ম হোৱাৰ পিছত এই মেটাৰ্নিটি লিভটো ল'ব পাৰে ফৰ আপ টু 6 months। আৰু ডিউৰিং দিছ লিভ পিৰিয়ড, এই লিভ পিৰিয়ডৰ সময়ত দি এমপ্লয়াৰ মাষ্ট পে দি ওমেন এমপ্লয়ী হাৰ এণ্টায়াৰ চেলাৰী। বৰ গুৰুত্বপূৰ্ণ কথা অন্তৰ্ভুক্ত কৰা হৈছে এখনত। এই লিভটো লোৱাৰ সময়ত, এই ছুটিটো লোৱাৰ সময়ত, অৰ্থাৎ মেটাৰ্নিটি লিভৰ সময়ত, সেই সময়ছোৱাত দি এমপ্লয়াৰ মাষ্ট পে দি ওমেন এমপ্লয়ী হাৰ এণ্টায়াৰ চেলাৰী। এমপ্লয়াৰ য'ত কাম কৰে বা গভৰ্ণমেণ্টত ক'লে গভৰ্ণমেণ্ট অথৰিটিয়ে, তেওঁলোকে কিন্তু সেই মহিলাগৰাকীক এণ্টায়াৰ চেলাৰী দিব লাগিব ডিউৰিং দিছ পিৰিয়ড। আৰু এটা মন কৰিবলগীয়া কথা, এই যে মেটাৰ্নিটি বেনিফিট এক্ট যিটো আছে, তাত এটা এমেণ্ডমেণ্ট কৰা হৈছিল ইন দি ইয়াৰ 2017। 2017 চনত এই মেটাৰ্নিটি বেনিফিট এক্টত এটা এমেণ্ডমেণ্ট অনা হৈছিলে। কিহৰ কাৰণে অনা হৈছিল? দি ছেইড এক্ট ৱাজ এমেণ্ডেড
to include various aspects such as an increase in the maternity leave period, the option to work from home, and maternity leave for mother adopting a child. অৰ্থাৎ 2017 চনত এই একখনত এটা সংশোধনী অনা হৈছিল, এমেণ্ডমেণ্ট কৰা হৈছিলে। কিহৰ কাৰণে? ভেৰিয়াছ এছপেক্ট ইনক্লুড কৰাৰ কাৰণে। তাৰ ভিতৰত হ'ল ইনক্ৰিজ ইন দি মেটাৰ্নিটি লিভ পিৰিয়ড। যিটো মেটাৰ্নিটি লিভ পিৰিয়ড আছে সেই পিৰিয়ডটো বৃদ্ধি কৰা হৈছে বা বৃদ্ধি কৰাৰ কাৰণে দি অপশ্যন টু ৱৰ্ক ফ্ৰম হোম। মহিলা যিসকলে চাকৰি কৰে তেওঁলোকে এনেকুৱা ধৰণৰ পৰিস্থিতিত ঘৰৰ পৰাও তেওঁলোকে কাম কৰিব পাৰে, সেইটো অপশ্যন ৰখা হৈছে। সেইকাৰণে কোৱা হৈছে দি অপশ্যন টু ৱৰ্ক ফ্ৰম হোম এণ্ড মেটাৰ্নিটি লিভ ফৰ মাদাৰ এডপ্টিং এ চাইল্ড। যিসকল মহিলাই চাকৰি কৰা মহিলাই যদি এডপ্ট কৰে তেতিয়াও যাতে মেটাৰ্নিটি লিভ ল'ব পাৰে, এই বিষয়বস্তুটো নতুন এমেণ্ডমেণ্টত অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ মেটাৰ্নিটি লিভ ফৰ মাদাৰ্ছ এডপ্টিং এ চাইল্ড যদি এডপ্ট কৰে। আকৌ এবাৰ কৈ দিছোঁ, ইন 2017 the said act was amended to include various aspects such as an increase in the maternity leave period, the option to work from home, and maternity leave for mothers adopting a child. এতিয়া কিমানখিনি মেটাৰ্নিটি লিভ যিটো পিৰিয়ড আছিল এই পিৰিয়ডটো কিমানখিনি বৃদ্ধি কৰা হৈছে? ইনক্ৰিজ ইন দি মেটাৰ্নিটি লিভ ডিউৰেশ্যনটো বঢ়াই যে দিয়া হৈছে এমেণ্ডমেণ্টৰ জৰিয়তে কিমান হ'ব এই বিষয়ে জানো আহক। The Act provided for a maternity leave of 12 weeks. 12 সপ্তাহ ইয়াৰ ডিউৰেশ্যনটো হ'ল। দি এক্ট প্ৰভাইডেড, আইনখনে কিমান প্ৰভাইড কৰিছিলে মেটাৰ্নিটি লিভ? 12 সপ্তাহ, 12 weeks. This duration was increased, মন কৰিব, this duration was increased in the amendment. অৰ্থাৎ একখনে প্ৰথমতে দিছিলে কিমান সময় দিছিল? 12 weeks দিছিলে মেটাৰ্নিটি লিভ, কিন্তু দিছ ডিউৰেশ্যন ৱাজ ইনক্ৰিজড, এই যিটো ডিউৰেশ্যন 12 weeks এইটো বৃদ্ধি কৰা হৈছিলে ইন দি এমেণ্ডমেণ্ট সংশোধনীৰ জৰিয়তে। এণ্ড অল ওমেন আৰ এলিজিবল, মন কৰিব, অল ওমেন আৰ এলিজিবল টু টেক এ 26 weeks, 26 সপ্তাহ মেটাৰ্নিটি লিভ। দে কেন টেক মেটাৰ্নিটি লিভ ফ্ৰম 8 weeks বিফ'ৰ দি ডেলিভাৰী ডেট, ডেলিভাৰী ডেটৰ আগত 8 সপ্তাহ ল'ব পাৰে। এণ্ড টেক দি ৰেষ্ট, যিখিনি বাকী থাকিল 18 সপ্তাহ 18 weeks আফটাৰ ডেলিভাৰী তেওঁলোকে ল'ব পাৰিব। হুৱেন ওমেন অলৰেডি হেজ 2 children, যিসকল মহিলাৰ অলৰেডি 2টা সন্তান আছে, দি লিভ ইজ অনলি 12 weeks ফৰ দি থাৰ্ড এণ্ড ছাবচিকুৱেণ্ট চিলড্ৰেন। এইটো মন কৰিব, যিসকল মহিলাৰ অলৰেডি 2টা সন্তান আছে তেতিয়াহ'লে লিভটো হ'ব কিমান? 12 সপ্তাহ 12 weeks ফৰ থাৰ্ড এণ্ড ছাবচিকুৱেণ্ট চিলড্ৰেন। মই আকৌ এবাৰ কৈ দিছোঁ, 2017 চনত মেটাৰ্নিটি বেনিফিট এক্টখন সংশোধন কৰা হৈছিলে। এই সংশোধনৰ জৰিয়তে কেতবোৰ বিষয়বস্তু অনা হৈছিলে। তাৰে 1 নম্বৰত হ'ল ইনক্ৰিজ ইন দি মেটাৰ্নিটি লিভ পিৰিয়ড। মেটাৰ্নিটি লিভ যিটো পিৰিয়ড আছে সেইটো বৃদ্ধি কৰা হৈছিলে। আৰু এটা অপশ্যন ৰখা হৈছিলে টু ৱৰ্ক ফ্ৰম হোম আৰু মেটাৰ্নিটি লিভ ফৰ মাদাৰ্ছ এডপ্টিং এ চাইল্ড। যদি মহিলাই এডপ্ট কৰি লয় তেওঁলোকেও লিভ পাব, অৰ্থাৎ মেটাৰ্নিটি লিভ ফৰ মাদাৰ্ছ এডপ্টিং এ চাইল্ড। আৰু এই ডিউৰেশ্যনটো প্ৰথমতে 12 সপ্তাহ আছিলে, পিছত সংশোধনীৰ জৰিয়তে এক বৃদ্ধি কৰা হ'ল 26 সপ্তাহলৈ, 26 weeks। আৰু দে কেন টেক মেটাৰ্নিটি লিভ ফ্ৰম 8 weeks বিফ'ৰ দি ডেলিভাৰী ডেট, ডেলিভাৰী ডেটৰ আগত 8 সপ্তাহ ল'ব পাৰিব 8 weeks, এণ্ড আফটাৰ ডেলিভাৰী, অৰ্থাৎ যিখিনি বাকী থাকিল 18 সপ্তাহ সেইটো আফটাৰ ডেলিভাৰী পিছত ল'ব পাৰিব। হুৱেন ওমেন অলৰেডি হেজ 2 children, যিসকল ওমেনে 2টা সন্তান অলৰেডি আছে তেওঁলোকৰ কাৰণে লিভ হ'ব 12 সপ্তাহ ফৰ দি থাৰ্ড এণ্ড ছাবচিকুৱেণ্ট চিলড্ৰেন। এই আলোচনাৰ পৰা যিসকল নতুনকৈ মহিলা চাকৰিত সোমাইছে তেওঁলোকে যদি ভিডিঅ'টো চাইছে তেওঁলোকে অলপ হ'লেও লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। মুঠতে এই আলোচনাৰ পৰা যিসকল চৰকাৰী চাকৰিয়াল আছে মহিলা, অৰ্গেনাইজেশ্যন হওক, ইনষ্টিটিউশ্যন হওক, এষ্টাব্লিছমেণ্ট হওক, য'তেই কাম নকৰক, ফেক্টৰীতে হওক, তেওঁলোকে মেটাৰ্নিটি লিভ যিটো বেনিফিট বা মেটাৰ্নিটি বেনিফিট এক্ট যিটো আছে আৰু যিখিনি সংশোধনী কৰা হৈছে এই গোটেইখিনি তেওঁলোকে বেনিফিটটো ল'ব পাৰিব। গতিকে এই আলোচনাৰ পৰা অলপ হ'লেও লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।